বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এয়া মোৰ ঘৰৰ টাবতে হোৱা শাক হয় এবিধ শাক বৰ ভাল বিৰাট ধুনীয়াকৈ লহপহকৈ এসপ্তাহতে মানে এক খৰাহি হয় এয়া চাওকচোন আৰু আজি মোৰ হাজবেণ্ডে বোলে মোৰ হাতেৰে মাংস খায় সেয়েহে মাংসখিনি ভালকৈ ধুই লওঁ আৰু ধুই বনাম আজি ভালকৈ নৰ্মেলি মোৰ হাজবেণ্ডে বনায় মাংস কিন্তু আজি ক'লে মোৰ হাতেৰে খাই হেনো কিন্তু মই ইমান ভাল বনাব নাজানো তথাপিতো মই ট্ৰাই কৰিছোঁ বনাবলৈ সেয়েহে ভাবিলোঁ অকণমান বেলেগকৈ বনাওঁ কাৰণ নহ'লে ইজ্জতৰ কথা আছে ন পোনপ্ৰথমে মই গেছটো জ্বলাই লওঁ আৰু কেৰাহী এটা পাতি লওঁ এয়া ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ যিহেতু মাংস 1.5 কিলো আছে সেয়েহে কেৰাহীটো গৰম হোৱা মানে বহুত টাইম লাগেতো অকণমান সেইবাবে ভাবিছোঁ পিঁয়াজ আদা নহৰু আৰু আলু কটা হৈ গ'ল এইখিনি মই ৰেডি কৰি লওঁ তাৰপিছত মোৰ বনাবলৈ কষ্ট নহয় কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া মই ইয়াতে দিম মিঠাতেল আৰু মিঠাতেল অকণমান সৰহকৈ দিব লাগিব কিয়নো মাংসখিনি মই মাছৰ দৰে ফ্ৰাই কৰিম মই মাংসখিনি মানে আপোনাৰ যেনেকৈ নৰ্মেলি মাংস বনাই তেনেকৈ নহয় মই আগতে ফ্ৰাই কৰি ল'ম সেয়েহে তেলটো অকণমান বেছিকৈ দিব লাগিব এয়া মই তেলটো দিম বাৰু বেছিকৈ তেলটো সৰহকৈ দিলে মাংসখিনি বৰ ধুনীয়াকৈ ডুব খাই পিনে ধুনীয়াকৈ ফ্ৰাই হ'ব বেছি টাইম নালাগে আৰু এতিয়া মই ইয়াতে হালধি নিমখ দি মাংসখিনি ফ্ৰাই কৰিম তেলৰ পৰা ধোঁৱা ওলাই আছে আৰু ইয়াত দিম মই গোটা জালুক দালচেনি ইলাইচি আৰু লং হালধি নিমখ এতিয়া আৰু একো নিদিওঁ এয়া লং দালচেনি আৰু লং দালচেনি দিয়া হৈ গ'ল এতিয়া মই গোটা জিৰা আৰু আপোনাৰ এয়া দি দিছোঁ জালুক গোটা জালুক আৰু ইয়াতে হালধি দিম মই এয়া হালধি আৰু নিমখ আৰু এইখিনি লৰাই দিছোঁ আৰু ইয়াতে দিম এতিয়া মই মাংসখিনি দিছোঁ এতিয়া মাংস এতিয়া এইখিনি মই লৰাই দিম আৰু এইখিনি এতিয়া মই ভালকৈ লৰাই দিম লৰাই পিনে ঢাকি দিম কমকৈ জুইটো দি মই এইখিনি এনেকৈ ৰাখিম